আজি শুকাৰজাৰ বজাৰ কমিটিৰ সৌজন্যত আৰু স্থানীয় যুৱ সমাজৰ প্ৰচেষ্টাত স্বাধীনতা দিৱস উপলক্ষে যি ভলীবল খেলৰ আয়োজন কৰিছে, আয়োজক গোষ্ঠীক মই ধন্যবাদ জনাইছোঁ। ইমান ভিতৰুৱা অঞ্চলত ইমান সুন্দৰকৈ এখন খেলৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে, খেলৰ পৰিৱেশ তৈয়াৰ কৰি দিছে। তাৰ কাৰণে আয়োজক সমিতিক মই ধন্যবাদ জনাইছোঁ। আৰু যুৱ প্ৰজন্মক মই মোবাইলৰ প্ৰতি মোবাইলত তেওঁলোকে যি ধৰণৰ গেম খেলি থাকে সেইটো পৰিহাৰ কৰি পথাৰত খেলপথাৰত খেল ধেমালি কৰিবলৈ আৰু অভিভাৱকসকলক এনেকৈ পথাৰত খেল ধেমালি কৰাৰ কাৰণে যি সুযোগ বা ব্যৱস্থা কৰি দিব লাগে, অভিভাৱকসকলক মই আহ্বান জনাইছোঁ। খেল খেলৰ এটা অংগ আৰু আজিকালি আপোনালোকে জানে খেল মহাৰণৰ জৰিয়তে ভাল ভাল খেলুৱৈ বাছনি কৰা হৈ আছে। আৰু আমাৰ এই ভিতৰুৱা অঞ্চলৰ ৰাইজক মই এইটোৱে জনাব বিচাৰিছোঁ বা যুৱ সমাজক জনাব বিচাৰিছোঁ, এই খেলৰ জৰিয়তেও এই পৃথিৱীখন জয় কৰিব পাৰি। বা চৰকাৰে এই খেল ধেমালিৰ কৰা খেলুৱৈসকলৰ কাৰণেও চাকৰিৰ ক্ষেত্ৰতো কোটা ছিষ্টেম ৰাখিছে। সেইকাৰণে মই আহ্বান জনাইছোঁ, আপোনালোকে পঢ়া শুনা লগতে খেল ধেমালিৰো অভ্যাস গঢ়ি তোলক আৰু খেলৰ মাধ্যমেৰে আগুৱাই আহক। অহা দিনত এইটো মোৰ মত বুলি নহয়, সমগ্ৰ অসমবাসী উৎকণ্ঠাৰে বাট চাই আছে। হিমন্ত বিশ্ব চৰকাৰৰ পতন হ'ব আৰু অসমত আমাৰ কংগ্ৰেছ চৰকাৰ আহিব, এইটো সমগ্ৰ অসমবাসীৰে মতামত। চেঙা সমষ্টিত কংগ্ৰেছ, অনলি কংগ্ৰেছ। শুনক, অহা 26ৰ নিৰ্বাচনটো আমাৰ কংগ্ৰেছ দলে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এই গুৰুত্বপূৰ্ণ নিৰ্বাচনখনত দলে বিভিন্ন দিশ চালি জাৰি চাই প্ৰাৰ্থিত্ব দিব। মই এই সমষ্টিখন যথেষ্ট ডাঙৰ, মই আমাৰ দলীয় কৰ্মী ৰাইজৰ লগত দেখা সাক্ষাৎ কৰি আছোঁ, মত বিনিময় কৰি আছোঁ। ৰাইজে বিচাৰিব লাগিব, ৰাইজে বিচাৰিলে দলে যদি বিবেচনা কৰে, দলৰ প্ৰতি মই কৃতজ্ঞ থাকিম এজন কংগ্ৰেছ কৰ্মী হিচাপে। আৰু মোৰ আশা যে ৰাইজৰ মতৰ ওপৰত বিশ্বাস ৰাখি দলে নিশ্চয় বিবেচনা কৰিব বা মোতকৈ যদি উপযুক্ত তেনে কোনো প্ৰাৰ্থী থাকে তেখেতকো মনোনীত কৰিব পাৰে। দলৰ যিকোনো আদেশৰ কাৰণে মই প্ৰস্তুত আছোঁ। উন্নয়নমূলক কাম দূৰৰ কথা, বৰ্তমান আমাৰ চৰাঞ্চলৰ বা আমাৰ সংখ্যালঘু মানুহৰ অন্ন বস্ত্ৰ বাসস্থান এই মৌলিক অধিকাৰ তিনিটাৰ ওপৰতে প্ৰশ্ন আহি গৈছে। আমি প্ৰথমে চেষ্টা কৰিম বা মই অন্ন বস্ত্ৰ বাসস্থানৰ যিটো অধিকাৰ, সেই অধিকাৰ লৈ যাতে আমি এই ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে সসন্মানে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে মই প্ৰথম চেষ্টা কৰিম। তাৰপিছত আমাৰ এই চেঙা সমষ্টিখন আপুনি কোৱাৰ দৰে 100 এবুৰি সমস্যাৰে জৰ্জৰিত। ৰাস্তা ঘাটৰ সমস্যাই কওক, গৰাখহনীয়াৰ সমস্যাই কওক, শিক্ষাৰ সমস্যাই কওক, চিকিৎসাৰ সমস্যাই কওক, বিভিন্ন সমস্যাৰে জৰ্জৰিত। মই এই চেঙা সমষ্টিৰ এজন যুৱক হিচাপে সমষ্টিবাসীৰ সকলো সমস্যাৰ লগত সকলো সমস্যা মই সমাধান কৰাৰ কাৰণে যতপৰণস্তি চেষ্টা কৰিম। ভলীবল খেল আয়োজন কৰিছোঁ আমাৰ শুকুৱাৰজাৰ বজাৰ কমিটিৰ সহযোগত আমাৰ যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত আজিৰ এই খেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰথম পুৰস্কাৰ হৈছে 10,101 টকা আৰু ছেকেণ্ড পুৰস্কাৰ হৈছে 7,101 টকা। আমি এই খেলখনৰ জৰিয়তে আমাৰ এই অঞ্চলত যি কুপ্ৰথা চলি আছে, যেনেকুৱা ড্ৰাগছৰ লগত আসক্ত হোৱা ল'ৰা ছোৱালী, সেইবিলাক যাতে বাদ দি আমাৰ খেল ধেমালি এটা শিক্ষাৰ অংশ খেলৰ লগত জড়িত হওক, সেই আশা আমি ৰাখি আগন্তুক যোৱা স্বাধীনতা দিৱস উপলক্ষে আজিৰ এই খেলখন আমি অনুষ্ঠিত কৰিছোঁ। এদিনীয়া খেল হ'ব, আজি শেষ। ইতিমধ্যে 7টা দল জইন হৈছে আৰু 2টা দল আহি আছে। আমি আশা কৰোঁ ইৰফান পাঠানৰ দৰে শচীন তেণ্ডুলকাৰৰ খেলুৱৈ আমাৰ এই চৰ অঞ্চলৰ পৰা
যাতে ভৱিষ্যতে ওলাই আহিব পাৰে তাৰ কাৰণে আমি আশা কৰোঁ আৰু তেওঁলোকে